দিগন্ত ভাৰতীক অপমান কৰাৰ পিছতে এবাৰ গৰজি উঠিছে শিল্পী সমাজ। শিল্পীক কৰা অপমানৰ বিৰুদ্ধে শিল্পী সমাজ ৰাজপথলৈ ওলাই আহিছে, প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু ক্ষমা খুজিব লাগিব। দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা খুজিব লাগিব, শিল্পীৰ ওচৰত ক্ষমা খুজিব লাগিব, এনেদৰে হুংকাৰ প্ৰদৰ্শন কৰিছে শিল্পী সমাজে। আচলতে ইয়াত আমি সকলোৱে আমি গোট খাইছো, সকলোৱে ইতিমধ্যে গমেই পাইছে যে আমি এটা প্ৰতিবাদ কৰিছো। এই যি ঘটনা ঘটিলে আমাৰ ছাৰৰ লগত, সকলোৰে মৰমৰ এগৰাকী জ্যেষ্ঠ সংগীত শিল্পী, লগতে আমাৰ গুৰু। গতিকে আমি গৰিহণা দিছো এই যি দুৰ্ঘটনা হ'ল ছাৰৰ লগত, আৰু আমি দাবী কৰিছো তেখেতে ক্ষমা খুজিব লাগিব। ইয়াত কোনো বেলেগ ধৰণৰ কথা নাহে, কাৰণ সকলো মানুহে ইতিমধ্যে গমেই পাইছে যে এইটো কিমান এটা লজ্জাজনক এটা কাণ্ড হ'ল। আৰু আটাইতকৈ দুখৰ কথা যে এতিয়ালৈকে তেওঁলোকে অনুশোচনা কৰা নাই, সেইটো আটাইতকৈ দুখৰ বিষয় আৰু এইটো লাজৰ কথা। আচলতে আজি আমি একত্ৰিত হ'ব লগা হৈছে সেই বিষয়ৰ কাৰণে, যে আমি আমাৰ ছাৰৰ যি অপমান হৈছে তাক আমি সহজে যাবলৈ নিদিওঁ। সেইখিনিৰ কাৰণে আমি সকলো কলা কৌশলী যিসকল আছোঁ FFৰ ফালৰ পৰা আমি সকলো ইয়াত গোট খাইছোঁহি। নহয়, কথাটো হৈছে এতিয়া মঞ্চ এখন এনেকুৱা পবিত্ৰ জেগা য'ত এজন শিল্পীক আমন্ত্ৰণ কৰি সা সন্মানেৰে মঞ্চত উঠোৱা হয়। যদি তেওঁলোকৰ কিবা অভিযোগো থাকে তেতিয়া মঞ্চত কিন্তু সেই ব্যৱহাৰৰ পৰিচয় তেওঁলোকেহে দিয়ে। তেওঁলোকে কি বাৰ্তা পঠাইছে বাহিৰলৈ সেইটো তেওঁলোকৰ পৰিচয়হে দিয়ে, আচলতে তেওঁলোকৰ ব্যৱহাৰেহে পৰিচয় দিয়ে। গতিকে সেই কথাখিনি আয়োজকসকলৰ লগতে উপস্থিত ৰাইজৰ আৰু আমাৰ সকলোৰে দায়িত্ব। এখন মঞ্চই আজি অকল অসমৰ ভিতৰতে নহয়, সমগ্ৰ বিশ্বতে দেখুৱাই যে অসমত কি হৈ আছে। গতিকে সেইখিনি কথা সকলোৱে গুৰুত্ব দিব লাগিব। আৰু দ্বিতীয় কথা হৈছে কি, ছাৰৰ লগত এইটো ঘটনা হ'ল, এই বিহু যিখন ঐতিহ্যমণ্ডিত এখন বিহু মঞ্চ, তেওঁলোকৰ মাজৰ এজনে কৰাৰ কাৰণে আজি সেই মঞ্চখনৰ বদনাম হৈছে। দ্বিতীয় কথা, এনেকুৱা ধৰণৰ ঘটনা অকল ছাৰৰ লগত নহয়, আগতেও হৈছে। আৰু এই বছৰো আমি শুনিছোঁ আমাৰে মাজৰ এজন শিল্পী, কণ্ঠশিল্পী ধন্তী দাস, তেওঁৰ লগতো অতি বেয়া ব্যৱহাৰ হৈছে। প্ৰহাৰ কৰিছে মঞ্চত উঠি, বাদ্যযন্ত্ৰ পেলাই দিছে, গুৰিয়াই ভাঙি দিছে। এইবিলাক কেনেকুৱা ধৰণৰ অভদ্ৰামী মানে। আৰু আচলতে কি হৈছে, কথাটো এনেকুৱা ধৰণৰ যে আমাৰ মাজত একতা নথকা নহয়। একতা নথকা হ'লে আমি আজি ইয়াত গোট নাখাওঁ। কথাটো হৈছে যে 100 জনৰ মাজত হয়তো 10 জন অহা নাই, কিবা বিশেষ তেওঁলোকৰ ব্যক্তিগত কাৰণত আহিব পৰা নাই। একতা নথকা নহয়, আমি সময়ত সকলোৱে থিয় দিওঁ, ইজনৰ সিজনৰ লগত আছোঁ। 2-এজনৰ মত নিমিলিলে আমাৰ মাজত একতা নথকাটো নুবুজায়, সেইটো একদম ভুল কথা। আৰু দ্বিতীয় কথা হ'ল, আচলতে আমি ভাবোঁ যে ইমান এটা যেতিয়া এনেকুৱা ধৰণৰ পৰিস্থিতি হয়, গতিকে আচলতে আমাকো মানে শিল্পীসকলৰ কাৰণে, কণ্ঠশিল্পীসকলৰ কাৰণে বা বাদ্যযন্ত্ৰী হওক, নৃত্যশিল্পী হওক, অভিনয় জগতৰ ক্ষেত্ৰত যিসকল আছে, সকলোৰে কাৰণে কিছুমান বিশেষ নিয়ম নীতি লৈ পেলাই কিছুমান আচলতে আমি তেনেকুৱা ধৰণৰ কৰিব লাগে। আচলতে আগত যিসকল থাকে তেওঁলোকক অকণমান তেনেকুৱা ধৰণৰ ব্যৱহাৰ বা তেনেকুৱা ধৰণৰ আচৰণ কিছুমান কৰা হয়, আগত যিসকল থাকে। গতিকে সেইটো হয়তো কেতিয়াবা দেখা যায় যে আমি কেতিয়াবা ছফ্ট টাৰ্গেট হওঁ। আৰু যিটো আপুনি সুধিছে শিল্পী সুৰক্ষাৰ কাৰণে, আমি ভাবিছোঁ কৰিব পাৰিলেতো খুবেই ভাল কথা আৰু সকলোৰে কাৰণে ভাল হ'ব। যেতিয়ালৈকে তেওঁলোকে ক্ষমা নোখোজে আমি বয়কট কৰিম। মই মোৰ নিজৰ মন্তব্যৰ কথা কৈছোঁ, আৰু মানস দাই ইতিমধ্যে এখন মঞ্চত কৈছেই, আৰু ময়ো কৈছোঁ, য'ত গুৰুৰ অপমান হৈছে তাত মই গান কেতিয়াও নাগাওঁ। প্ৰথম কথা হৈছে, দিগন্ত বিষয়ে সকলোৱে জানে। দিগন্ত ভাৰতী যিটো এটা পুৰণা, তেওঁলোকৰ মই বহুত দিন এটা সম্পৰ্ক, যিটো হিয়া দিয়া নিৰ পৰা আৰম্ভ কৰি আমি বহুত কেইখন ছবি, আমি জুবিন, মই, দিগন্তৰ একেলগে বহুত কেইটাত কাম কৰিছোঁ। অৰ্থাৎ এজন টেলেণ্টেড এজন সংগীত শিল্পী। আৰু প্ৰথম কথা হৈছে ষ্টেজ সম্পৰ্কে, মঞ্চ আমাৰ নৰ্মেল যিটো মন্দিৰ বা নামঘৰক আমি শ্ৰদ্ধা কৰোঁ, তেনেকৈ কণ্ঠশিল্পী, সংগীতৰ লগত জড়িত শিল্পী কলাসকলে মঞ্চটোক মন্দিৰ হিচাপে গণ্য কৰে। সেইকাৰণে দিগন্তক শিকাব নালাগে যে মন্দিৰ ষ্টেজত কেনেকুৱা ধৰণৰ পোছাক পিন্ধি উঠিব লাগে। এইটো খুব এটা খুব বেয়া হৈছে, আৰু মই ভাবোঁ এইটো হ'ব নালাগে, ইমানতে শেষ হ'ব লাগে। অকল দিগন্ত বুলিয়ে নহয়, ইয়াৰ আগতো বহুত কেইজন শিল্পীক তেনেকুৱা ধৰণৰ অপমান কৰা হৈছে, আৰু ইয়াতে বন্ধ কৰা। শিল্পী সমাজে প্ৰতিবাদ জনাইছোঁ, আৰু বিহিত ব্যৱস্থা লৈছে শিল্পী সমাজে। আৰু মই অনুৰোধ কৰিম সকলো বিহু কমিটি, আপোনালোকে এই ধৰণৰ কি এটা কৰিলে সুকলমে যাতে অনুষ্ঠানটো অনুষ্ঠিত হ'ব পাৰে তাকে সিদ্ধান্ত লওক। আৰু যি হৈছে এইটো কিন্তু বেয়া হৈছে, ভৱিষ্যতে যাতে নাহে তাকে শিল্পী সমাজে সোঁৱৰাই দিছে।
ডেফিনেটলি আৰু এটা কথা ঠিক আজি মই সেইটোৱে ক'লো ন দিগন্তৰ ক্ষেত্ৰতে নহয় আৰু আগৰ সময়খিনিত যথেষ্ট আৰু মৌচুমৰ পৰা আৰম্ভ কৰি তেনেকুৱা আমি দেখি আহিছোঁ বিহু সময়তে এনেকুৱা ধৰণৰ ঘটনা হয় এনেকুৱা যাতে আৰু হ'ব নালাগে সেয়ে অনুৰোধ কৰিছোঁ আৰু দিগন্তক সংগীতৰ ক্ষেত্ৰত তাৰ আৰু যাতে ভাল ভাল কাম কৰিব পাৰে তাক সকলোৱে উৎসাহ দিয়ক আৰু ভৱিষ্যতে এইটো নহ'বৰ কাৰণে মই যতীন বৰাই সকলোকে অনুৰোধ কৰিছোঁ আৰু সকীয়াই দিছোঁ ধন্যবাদ আজি সিদ্ধান্তটো তেনেকুৱাই হ'ব লাগে একচুৱেলি সেইটো কথা মই আগতেও এদিন কৈছিলোঁ যে আমাৰ মানুহখিনিৰ মাজত মিল থাকিলে আৰু দিগন্ত দাক যদি তেওঁলোকে সেই প্ৰগ্ৰেমখন ভৱিষ্যতে নকৰোঁ বুলি কয় ক্ষমা নুখুজিলে তেতিয়া দিগন্ত দা মনত ভাল পাব আৰু আমাৰ দিগন্ত দাৰ প্ৰতি যিটো মৰম সেইটো থাকিব সেইটোৱে এতিয়া চবৰে নিজৰ নিজৰ ডিচিশ্যন মই ভাবোঁ তেওঁলোকে ল'ব চাগৈ যিহেতু আজি চব গোট খাইছে তেওঁ ক্ষমা নোখোজালৈকে সেইখন বিহুত প্ৰগ্ৰেম নকৰোঁ বুলি ক'ব লাগে নাই একচুৱেলি এই বস্তুটো ৰিচেণ্টলি বেছি হৈছে আজি তোমাৰ 10 বছৰমানৰ পৰা বেছি হৈছে যেতিয়াই ছ'চিয়েল মিডিয়া আহিছে তেতিয়াই বস্তুবিলাকৰ বেছি আমি যেতিয়া বজাইছিলোঁ 96, 97 মানে 2000 মিডলৈকে তেতিয়ালৈকে ইমান নাছিলে কমিটিবিলাকৰ মাজত আণ্ডাৰষ্টেণ্ডিং থাকিছিলে আগতে এনেকুৱা হৈছিলে এডভান্স নোলোৱাকো আৰ্টিষ্ট প্ৰগ্ৰেম কৰিব গৈছিলে এতিয়া বিশেষকৈ বেছি হৈছে আৰু সেইটো কমিব লাগিব আৰু আমাৰ চব অসমীয়া মানুহ কমিটিকেইখনো অসমীয়া আমাৰ ছিংগাৰখিনিও অসমীয়া মাজত মিলি থাকিব লাগিব আৰু সেইটো হ'লে ভৱিষ্যতলৈ অসমখন আৰু ভাল হ'ব গতিকে সেইবিলাক বস্তু এতিয়া মিলি থাকিব লাগে একচুৱেলি জুবলিৰ লগতো হৈছিলে তেওঁলোকে এটা কিবা এটা তেওঁলোকে নিয়ম কৰিব পাৰে সেইটো ডাঙৰ কথা নহয় কিন্তু পাৰ্টিকুলাৰ দিগন্ত দাক সেইদিনা গান গাবলৈ অহা নাছিলে তেখেতক উঠাই দিয়া হৈছিলে গতিকে সেইটো তেওঁৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব নালাগে তেওঁলোকৰ নিয়ম হ'ব পাৰে পিছদিনা নীল আকাশে কাৰণে ধুতি পিন্ধি গান গাইছে তেনেকুৱা কথা গতিকে তেওঁলোকৰ নিয়ম এটা বনাব পাৰে নিয়ম থাকিব পাৰে সেইটো ডাঙৰ কথা নহয় কিন্তু সেই মানুহজনৰ লগত কৰিব নালাগিছিলে দিগন্ত দাৰ লগত দিগন্ত দাৰ সেই নিয়মত খাপ নাখায়েই তেওঁৰ নিয়মৰ মানে অজুহাত লৈ পেলাই তেওঁ বেয়াকৈ কোৱাটো যুক্তিকৰ নহয় আৰু মই ভাবোঁ গোটেইখিনি আজি যি ছিংগাৰ্ছ আহিছে তেওঁলোকে দিগন্ত দাক সন্মান জনায় যেতিয়ালৈকে চানমাই বিহু কমিটিয়ে ক্ষমা নোখোজে মানে পাৰ্টিকুলাৰ তেখেতে তেতিয়া তেওঁলোকে প্ৰগ্ৰেম নকৰোঁ বুলি বজন কৰিলে বিহু কমিটিখন জগৰীয়া নহয় একচুৱেলি কাৰণ এজন মানুহৰ কাৰণে এখন কমিটিক আমি জগৰীয়া কৰিব নোৱাৰোঁ আৰু অৱশ্যে এতিয়া কমিটিখনে একগোট হ'ব লাগে তেওঁলোকেও ৰিপাৰ্কেশ্যন লৈ দেখি আছে ডিচিশ্যন ল'ব লাগে তেওঁলোকক তেওঁ ক'ব লাগে যে এটা চৰি ক'লেতো একো ডাঙৰ কথা নহয় না দিগন্ত ইমান পুৰণা মানুহ তেওঁ চৰি এটা কোৱাত কি ডাঙৰ কথা নহয় সেইটো কৰিলে সকলো বস্তু শেষে হৈ যায় একচুৱেলি সেইটোৱে আৰু জুবিন দাই হেল্ল' চাপা কৈছিলে এতিয়া তেওঁলোকে কি ভাবিছে এতিয়া জুবিন দাইতো তেখেতে কৈছে ক্ষমা খুজিব লাগিব চবেই কৈছে একচুৱেলি জুবিন দা বুলি নহয় আৰু জুবিন দাইতো কয়েই তেনেকুৱা ধৰণৰ তেওঁলোকে এতিয়া চানমাই কমিটিয়ে তেওঁলোকে এখন এটা ডিচিশ্যন লওক তেওঁলোকৰ এখন মেম্বাৰৰ ভিতৰত মিটিং পাতি তেওঁলোকে ডিচিশ্যন লৈ পেলাই এটা ডিচিশ্যন আমাক চবকে দিয়ক শিল্পীসকলকো দিয়ক মই প্ৰথমে আপোনাক কওঁ আপোনাক মই মোৰ ঘৰলৈ ভাত খাবলৈ মাতিলোঁ আপুনি তবলাবাদকে হওক গায়কে হওক বা অভিনয় হওক আপোনাক ক'লোঁ যে ভাত পানী খোৱালোঁ ধুনীয়াকৈ আপোনাক আলহী হিচাপে মাতিলোঁ আলহী হিচাপে আপুনি আহিলে তাৰপিছত ক'লোঁ যে আপুনি মোক বিহু এফাকি গাই শুনাওক মোৰ মায়েহে আপোনাক গালি পাৰিলে তই কিয় জাতীয় পোছাক নিপিন্ধাকৈ কৰিছ আপুনি আলহী হয় আপুনি কোনো ইয়াত অনুষ্ঠান পৰিৱেশন কৰিম বুলি অহা নাই নহয় মই আপোনাক উঠাই লৈ গৈছোঁ এজন বিশিষ্ট ব্যক্তিৰ সন্মুখত দেখিলোঁ মোৰ মন গ'ল যে তেখেতক লৈ যাওঁ এটা সন্মান প্ৰদান কৰোঁ সেইটোহে হৈছিলে আমি যি দেখি আহিছোঁ আৰু সেইটোত তেখেতসকলৰ ঠিক আছে তেখেতসকলে যদি জাতীয়তাবোধৰ ইমান চেতনা আছে তেতিয়াহ'লে মঞ্চ বিহু পৰিত্যাগ কৰি পেলাই গছৰ তললৈ আহক তেতিয়াতো কোনো প্ৰব্লেম নাই তেওঁলোকে যদি মঞ্চলৈ তুলিছে তেতিয়াহ'লে সেই জিন্স পিন্ধাটোৰ বিতৰ্ক কি অৱশ্যে এতিয়া যিসকল আমাৰ গায়কে এতিয়া অনুষ্ঠান পৰিৱেশন কৰে চাওকচোন তেওঁলোকে জাতীয় পোছাক পৰিধানেই কৰি আছে তেওঁতো আলহীহে আলহীজনৰ জোৰ বস্তু তেতিয়াহ'লে এটা কাম কৰিব লাগিব এনেকুৱা হ'ব লাগিলে প্ৰত্যেক বিহু কমিটিয়ে ফটোৱা জাৰি কৰি দিয়ক যে অডিয়েঞ্চেও ধুতি পাঞ্জাবী মুগা মেখেলা পিন্ধিহে অনুষ্ঠান উপভোগ কৰিব পাৰিব লাগিব নহ'লে আহিব নোৱাৰে আমাৰ মঞ্চলৈ তেতিয়াহ'লে অ'কে যদি সেইদিনাখন সেইটো কাহিনী আছিলে যে অডিয়েঞ্চেও বা দৰ্শকেও জাতীয় পোছাক পৰিধান কৰিহে উপভোগ কৰিব লাগিব তেতিয়াহ'লে মই চানমাৰী কমিটিৰ লগত আছোঁ মই ক'ম যে হয় তেওঁলোকে ঠিকেই কৰিছিলে সেইটো কৰিছিল নে নাই কৰা আৰু তেওঁলোকে যি মন্তব্য প্ৰদান কৰিছে সেইখিনি চালে সকলোৱে গম পায় যে চালে বেৰে কোবোৱা কিছুমান ভচৌ কথা কৈ আছে গতিকে মই এটাই কওঁ যে এই অযথা বিতৰ্কলৈ যোৱাতকৈ তেওঁলোকেও আমি একেলগেই সদায় থাকিম এই বিহু কমিটি সদায় থাকিব ইয়াত বিহু সদায় পাতিব আমাৰ অনুষ্ঠান পৰিৱেশন হৈ থাকিব গতিকে আহক সকলোৱে মিলিজুলি এটা সঠিক সিদ্ধান্তলৈ আহক কাৰণ কোনোবাই যদি ভুল কৰি পেলাই সেই ভুল কৰিছোঁ বুলি কয় তেতিয়াহ'লে তেওঁ কেতিয়াও সৰু হৈ নাযায় তেওঁ ভালহে হয় সকলোৰে চকুত ভাল এজন মানুহ হিচাপেহে পৰিগণিত হয় গতিকে মই আশা কৰিছোঁ আৰু তাৰ মাজতে এইটোৱে কৈছোঁ যে যিটো হাৰত এইবোৰ মাদক দ্ৰব্য হৈছে তাৰ বহুত বিক্ষিপ্ত ঘটনা দেখা পোৱা যায় যে এনেকুৱা অনুষ্ঠানত মাদক দ্ৰব্য সেৱন কৰি বৰ অসভ্যালি কৰা হয় গতিকে এনেকুৱা ধৰণৰ অনুষ্ঠানত যদি এনেকুৱা ধৰণৰ জাতীয় পোছাকক লৈ বিতৰ্ক হৈছে তেতিয়াহ'লে সেই কমিটিখিনি এটাই কওঁ যে আপোনালোকে মধাৰ পৰিহাৰ কৰক ষ্টেজৰ ওপৰত উঠোতে প্ৰত্যেকজন মানুহ বেয়া নহয় কিন্তু দেই সেইদিনাখনো কৈছে যে প্ৰত্যেকজন মানুহ নহয় বিশিষ্ট 3জন ব্যক্তিহে এনেকুৱা ধৰণৰ ঘটনা কৰিছে গতিকে আশা কৰিছোঁ তেওঁলোকে সঠিক সিদ্ধান্তলৈ আহক কাৰণ কমিটিখনত 3জনেই নহয় কমিটিখনত বহুতখিনি মানুহ আছে গোটেইখিনিয়ে মিলিজুলি এটা সঠিক সিদ্ধান্ত লওক আৰু মই আকৌ ক'লোঁ ক্ষমা বিচাৰিলে বা ভুল কৰা
কৰাটো স্বীকাৰ কৰিলে কোনো সৰু হৈ নাযায়। হয়, আমি আচলতে একত্ৰিত হৈছোঁ, আমাৰ অগ্ৰজ সকলো আছে। কথাটো হ'ল দিগন্ত ভাৰতী ছাৰক